মিছ নাজমা বেগম গাঁও চামতা আৰু গাঁও চামতা মল্লাপাৰা আৰু এইখিনি পঞ্চায়ত ২০ নং দক্ষিণ মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়ত ২ নম্বৰ খণ্ড বিজয় খুব ভাল লাগিছে। ৰাইজে বহুত তেখেতসকলক মূল্যৱান ভোটটো দি মোক ৬৬টা ভোটত জয়লাভ কৰালে বহুতে ভাল লাগিছে। আজি মানে বিজেপিৰ সমৰ্থন আছে মোৰ। হয়, লক্ষ্য মানে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ছাৰে যদি ৰাইজক কিবা আঁচনি দিয়ে তেখেতসকলক মই কৈছোঁ আৰু আমি যিখিনি পাৰোঁ সহায় কৰি দিম তেখেতসকলক। ৰাইজৰ লগতে আছোঁ বুলি কৈছোঁ আৰু আগন্তুক ৫ বছৰ তেখেতসকলৰ লগত থাকিয়ে মই তেখেতসকলক যিখিনি পাৰোঁ সহায় কৰিম আৰু এইখিনি। মই ৬৬টা ভোটত ব্যৱধানত জয়লাভ কৰিছোঁ। ৮৫ চনৰ অসম আন্দোলন হৈছিল, তেওঁৰে পৰা মই তাৰমানে জড়িত আজিলৈকে। সেই হিচাপে মই বিজেপিৰ লগত তাৰমানে আমাৰ মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱে তেখেতে যোনফালে গৈছে ময়ো কিন্তু সেইফালে গৈছে, কিন্তু বাকী দলবিলাকক মই ভাল নাপাওঁ, কাৰণ অসম আন্দোলনকাৰী যিহেতু মই গৰাকীক সমৰ্থনটো মোৰ ফালে আছেই, আৰু মোৰ পৰাই নহয়, আমাৰ 2টা বুথ আছে। সেই 2টা বুথৰ মণ্ডলৰ লগত আলোচনা কৰি আমি সেই হিচাপে তাৰমানে এই টিকেটটো মেম্বাৰ হিচাপে তেখেতক দিছে। ভাল লাগিছে, কষ্টৰ ফলখিনি আমি পাইছোঁ নহয়। যথেষ্ট কষ্ট কৰিছিলোঁ আৰু ৰাইজখিনিয়ে মোৰ লগত পূৰ্ণ সমৰ্থন জনাইছে, সহযোগিতা কৰিছে, কিন্তু মোৰ ফালৰ পৰা টকা পইচা একো বিচৰা নাই। এটাই কৈছে আমাৰ বাইদেউজনীক ভাল লাগে, কিন্তু আগৰ পৰাই মানে পাৰ্টিত জড়িত যিহেতু। কিন্তু কথা হ'ল কি, এটা ভাৱ আছিল আৰু মই বোলো মই যদি এইবাৰ যদি অপেন হলাই মই তাৰমানে মেম্বাৰ হিচাপে খেলালোঁ, কিন্তু অপেন নহ'ল, এতিয়া ৰিজাৰ্ভেশ্যন হোৱাৰ কাৰণে মোৰ মিছেছকে দিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।